हेलो एवरीवन, आज रातिपुৱাই হাজবেণ্ডে এয়া মাছ আনিছিলে 1 কেজি মানৰ ওজনৰ। ৰাতিপুৱাই 8মান বজাতে আনি থৈ গ'ল। এইটো 1 কেজি মানৰ ওজনৰ মাছ আৰু মাছৰ লগত কণীও বহুতখিনি আহিছে, আধা কেজি মানৰ কণীও আনিছিলে। এয়া কেইপিচমান কেইপিচমান উলিয়াই লৈছোঁ মাছ। হাজবেণ্ডে ধুনীয়াকৈ মাছখিনি ধুই মেলি ফ্ৰিজত ভৰাই থৈ গৈছিলে। এতিয়া দুপৰীয়া 12:30মান বাজিলে, মই বনাওঁ বোলো। আজি মানে অকণমান ছোৱালীজনীৰ গাটো ভাল নাই, সেইকাৰণে হাজবেণ্ডে ধুই মেলি থৈ গৈছে। দুপৰীয়া সাঁজৰ কাৰণে এতিয়া বনাওঁ। আজি মাছ সৰিয়হ তিয়াই থৈছোঁ। এইটো ক'লা সৰিয়হ আৰু বগা সৰিয়হ, বিলাহী দুটা, কেঁচা জলকীয়া, নহৰু আৰু পিঁয়াজ। আজি সৰিয়হ আৰু মাছ বনাম বুলি ভাবিছোঁ। তেনেকৈ বনাম। বিলাহীটো মই পিচি ল'ম। মোৰ মাছ ভজা হৈ গ'ল। মাছ ভজা কেৰাহীখনত নৰসিংহ পাত দুটামান পেলাই দিলোঁ। ইমান গৰম হৈছিলে কেৰাহীখন, ভয় খাই গ'ল। এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ভজা পিছত নহৰু আৰু কেঁচা জলকীয়া কাটি থোৱাকেইটা দি দিছোঁ এনেকৈ। সৰিয়হখিনি দি দিছোঁ। সৰিয়হখিনি দি ভালকৈ লৰাই এতিয়া হালধি, ৰেড চিলি পাউডাৰ, নিমখ, জিৰা আৰু বেলেগ মছলা একো নিদিওঁ, অকণমান জিৰা গুড়াহে দিছোঁ। এতিয়া বিলাহীখিনি ঢালি দিলোঁ। জোলখন পূৰা উতলি আছে, এতিয়া মাছ দি দিম। এইপিনে মোৰ মাছৰ জোলখন হৈ গ'ল। অফ কৰি দিছোঁ গেছটো, এতিয়া ঢাকনখন লগাই দিছোঁ। আৰু এইপিনে মই লৈছোঁ আকৌ কণী ভুজিয়া বনাওঁ। দুটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, অকণমান নহৰু লৈছোঁ। এইখিনি মাছৰ কণী আছে, কণীখিনি মই ধুনীয়াকৈ ধুই মেলি থোৱা আছে। এতিয়া মই এইখিনি ভুজিয়া বনাওঁ। কোন পাপাৰ ঘৰ? মই ভুজিয়া ৰেডি কৰি